আহোমৰ দ্বিতীয় ৰাজধানী চৰুগুৱাক পৰ্যটকৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু হিচাপে গঢ়ি তোলাৰ সংকল্প গ্ৰহণ কৰিছে স্থানীয় বিধায়ক সুশান্ত বৰগোহাঁই। মেডাম মেফি দিনে চৰুগুৱাত এই কথা ঘোষণা কৰে স্থানীয় বিধায়ক সুশান্ত বৰগোহাঁই। আহিলোঁ 200 বছৰীয়া আহোম ৰাজত্বৰ সুদীৰ্ঘ বছৰ ইয়াতে ৰাজধানী আছিলে। দিহিঙীয়া ৰজাই ৰাজধানী পতাৰ পৰা আৰম্ভ কৰি এই অঞ্চল ইতিহাস প্ৰসিদ্ধ, লগতে এখনি পক্ষী অভয়াৰণ্যও আছে। আৰু যিহেতু আমাৰ ইয়াতে আমাৰ মৈদামৰ ইউনেস্কোৰ স্বীকৃতিপ্ৰাপ্ত এটা আমি ৱৰ্ল্ড হেৰিটেজ ছাইট পাইছোঁ। ভৱিষ্যতে আমাৰ এই অঞ্চলত আমাৰ যিখিনি টুৰিজিম ডেভেলপমেণ্টৰ কথা আছে সেইখিনি খুব জড়িত হৈ থাকিব। আমাৰ ইয়াত যুৱ প্ৰজন্ম বহুকেইজনে আজি চৰুগুৱা মৈদামৰ সংৰক্ষণৰ কাৰণে কাম কৰি আহিছে। আৰু মই ভাবোঁ অনাগত দিনত মেডাম মেফিৰ উপলক্ষে বা হওক বা মেডাম মেফিৰ লগত সংগতি ৰাখিয়ে হওক, এই অঞ্চলটোত আমি টুৰিষ্ট ফ্ৰেণ্ডলি কৰি ইয়াত যাতে পৰ্যটক অহাৰ এটা পৰিৱেশ আমি তৈয়াৰ কৰিব পাৰোঁ, তাৰ এটা পৰিকল্পনা ইতিমধ্যে কৰা হৈছে। আৰু মই ভাবোঁ চৰুগুৱা ইতিহাস প্ৰসিদ্ধ 200 বছৰীয়া অসমৰ আহোম ৰজাৰ ৰাজত্বৰ ৰাজধানী আছিলে। সেই ৰাজধানী আমি যাতে পৃথিৱীত আমি চিনাকি কৰি দিব পাৰোঁ, তাৰ পৰিকল্পনা আমি হাতত ল'ব লাগিব। এয়ে মেডাম মেফিত আমি এটা সিদ্ধান্ত গ্ৰহণ কৰিছোঁ।